কলকাতাত ৰহস্যজনকভাৱে মৃত্যু হল যোৰহাটৰ এগৰাকী ছাত্ৰৰ এখন হাবিত উদ্ধাৰ কৰা হৈছে হৃদয় তিনিকুৰীয়া নামৰ ছাত্ৰজনৰ মৃতদেহ হোটেল মেনেজমেণ্ট অধ্যয়নৰ বাবে কলকাতালৈ গৈছিল ছাত্ৰজন পুৱতি নিশা মাতৃলৈ ফোন এজন বিশেষ ব্যক্তিৰ দুৰ্ঘটনাত মৃত্যু ঘটা বুলি মাতৃক জনাইছিল লোকজনে ইতিমধ্যে কলকাতালৈ ৰাওনা হৈছে ছাত্ৰজনৰ পৰিয়াল কলকাতাত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে যোৰহাটৰ এজন ছাত্ৰৰ মৃতদেহ যোৰহাটৰ এগৰাকী ছাত্ৰৰ ৰহস্যজনক মৃত্যু এখন হাবিত উদ্ধাৰ কৰা হৈছে হৃদয় তিনিকুৰীয়া নামৰ ছাত্ৰজনৰ মৃতদেহ হোটেল মেনেজমেণ্ট অধ্যয়নৰ বাবে কলকাতালৈ গৈছিল যোৰহাটৰ এই ছাত্ৰজন পুৱতি নিশা এই ছাত্ৰজনৰ মাতৃলৈ ফোন কৰে এজন বিশেষ ব্যক্তিয়ে দুৰ্ঘটনাত মৃত্যু ঘটা বুলি মাতৃক জনাইছিল সেই লোকজনে ইতিমধ্যে কলকাতালৈ ৰাওনা হৈছে ছাত্ৰজনৰ পৰিয়াল বৰ্তমান কলিকতাৰ পৰা বম্বেলৈ গৈছিলে বম্বে তাৰ প্ৰেক্টিকেল চলি আছিলে থিয়ৰিটো কেলকাতাত কৰিলে তাৰপৰা এই চাৰ্টিফিকেট মা আহিলে বোলে চবেই আনিলে চাৰ্টিফিকেট মই চাৰ্টিফিকেটটো আনিবলৈ যাম বুলি ক'লে মই টিকেট চিকেট কাটিলি নাই বুলি ক'লে মা এইটো টিকেট নাই কিমান তাৰিখে টিকেটটো কটাৰ কথা আছিলে কাটিলে কটাৰ পাছতে সি জুনৰ কেইতাৰিখে আহিলে আহি মেলি তাৰ লগৰ ল'ৰাৰ ঘৰত থাকিলে ৰাতি গৈ পাইছে লগৰ ল'ৰাৰ ঘৰত থাকিলে লগৰ ল'ৰাৰ ঘৰতে কেতিয়াবা কালিলৈকে লগৰ ল'ৰাৰ ঘৰতে আছে মানে তাৰ মাজতে এবাৰ গ'ল জেঠুকৰ ঘৰ তাত আছেতো কলিকতাতো এদিন গ'ল জেঠুকৰ আইতাহঁতৰ লগত কথা চথা পাতি মেলি আহিলে অহা সময়ত আইতাহঁতে কৈছে মানে তাত থকাতকৈ আমাৰ ইয়াত কেলৈ থকা নাই বুলি ক'লে নাই আইতা মই আহিম বোলে যোৱাৰ আগমুহূৰ্তত মই ইয়ালৈ দুদিনমান থাকি মই তাৰপৰা ঘৰ বম্বে যাম বুলি ক'লে চাৰ্টিফিকেট আনি পেলাই যে কালি যে এনেকুৱা ঘটনাটো ঘটিছে 10টাতে ঘটিছে ঘটনাটো আৰু ৰাতিপুৱা 3টা বজাত খবৰ পাইছোঁগৈ এতিয়া কেনেকৈ এক্সিডেণ্ট হ'ল কেনেকৈ কি হ'ল আমিতো একো গম নাপাওঁ এতিয়া বাপেক গৈছে বাপেক আহিলেহে গম পাওঁ আমি ট্ৰেইনত এক্সিডেণ্ট হৈছে বুলি কৈছে এতিয়া ট্ৰেইনতে হৈছে এনেই এতিয়া ট্ৰেইনৰ পৰাই কোনোবাই পেলালে নে কি একো মই গম নাপাওঁ এইটো এই হোটেল মেনেজমেণ্ট পঢ়ি আছে মই পৰহি পাতিছিলোঁ বাপেকে কালি পাতিছিলে নামটো কিবা হৃদয় তিনিকুৰীয়া বিষয়টোৰ ওপৰত আমিতো এইটো হত্যাকাণ্ড বুলিয়ে ভাবিলোঁ আমি এইটো ঠিৰাং হৈছোঁ না হত্যাকাণ্ড বুলি আৰু সেইকাৰণে আমি এইটো উচিত তদন্ত বিচাৰিছোঁ আমাক যাতে এইটো আপোনালোকৰ থ্ৰুৰেদি আপোনালোকৰ নিউজৰ থ্ৰুৰেদি আমাৰ ল'ৰাটোৱে যাতে ন্যায় পায় পৰিয়ালটোৱে যাতে ন্যায় পায় আমি তাকে কামনা কৰিছোঁ আমি হত্যাকাণ্ড বুলিয়ে সন্দেহ কৰিছোঁ কাৰণ ৰাতি 10টা বজাত তাৰ ঘটনাটো হৈছে আৰু ঘৰলৈ সেই খবৰটো পোৱা হৈছে ৰাতিপুৱা 3টা বজাত কাৰণ এইটো দিনৰ পোহৰতহে আমি গম পালোঁহেঁতেন কিন্তু আমি ৰাতিয়েইটো গম পালোঁ আৰু যিজন মানুহে ফোন কৰিছে সেই মানুহজন কোন হয় কি কথা আমি নাজানো আৰু সেইটোৰ ভিত্তিত আমি এইটো হত্যাকাণ্ড আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত